Good morning, friendসকল জব লেটেষ্ট হাছনুৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো তো ফ্ৰেণ্ডসকল আসাম পুলিচত আকৌ নি নোটিফিকেশ্যন আহি গৈছে হয় ফ্ৰেণ্ডসকল অসম পুলিচত আকৌ নতুনকৈ পদ মুকলি হল আৰু ইয়াত এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলি মেট্ৰিক পাছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ বয়সৰ হাৰ বহুত দিয়া হৈছে সো 18 পৰা 45 বছৰলৈকে আপোনালোকে ইয়াত পাব আৰু লগতে আপোনালোকৰ যি অসম আৰক্ষীৰ যি 6665 মান ভেকেন্সি আছিল তাৰে ইন্টাৰভিউ কেতিয়া হ'ব সো আপোনালোকে ইতিমধ্যে গমে পাইছে আমাৰ সিএম ছাৰে কৈছে আৰু লগতে আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব সো সেই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছ ইনফৰমেশ্যন পাব গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব সো হওক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডসকল অসম আৰক্ষীত যি নতুনকৈ পদ মুকলি হৈছে এই পদবোৰ হৈছে হোমগাৰ্ডৰ ফালৰ পৰা অৰ্থাৎ সিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ ফালৰ পৰা আপোনালোকৰ পদ মুকলি হৈছে সো এইটো এই ভেকেন্সিবোৰ মানে আপোনালোকৰ পাৰ্মানেণ্ট নে কন্ট্ৰেক্টুৱেলি সো সকলো ইনফৰমেশ্যন আমি আপোনালোকক দিম সো এতিয়া লগতে আপোনালোকৰ যি এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় গমে পাইছা যে অসম আৰক্ষীৰ যি ইন্টাৰভিউ আছে অৰ্থাৎ ফিজিক্যাল টেষ্ট আছে সো জুন জুলাই মাহত অনুষ্ঠিত হ'ব সো ইয়াৰ আগতে আমি নতুনকৈ এখন ভিডিঅ' আপলোড কৰিছিলোঁ এইটো আমি হল প্ৰায় 2 মাহ বা 1 মাহ মান 1.5 মাহ মান হল আমি এখন ভিডিঅ' আপলোড কৰিছোঁ আৰু সেই ভিডিঅ'টোত মোক সকলোৱে গালি দিছে কিয়নো আমি হাতত ইনফৰমেশ্যন পাইহে আমি ভিডিঅ' বনাওঁ কিন্তু আমি সেই ইনফৰমেশ্যনবিলাক বা নোটিফিকেশ্যনবিলাক আমি আপোনালোকক ভিডিঅ' স্ক্ৰীনত আমি দেখাব নোৱাৰোঁ কাৰণ এইবিলাকৰ মানে ইয়াত একশ্যন আছে বা আমাৰ ওপৰত একশ্যন হ'ব গতিকে আমি সেইবোৰ নেদেখাওঁ গতিকে আমি আপোনালোকক এনেই মুখেৰে কওঁ যে কোনটো মাহত আপোনালোকৰ এক্সাম হ'ব সো যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে তাত ফুল ডিটেইলছ ইনফৰমেশ্যন পাব কেতিয়া আপোনালোকে এডমিটখন পাব আৰু কেতিয়া আপোনালোকৰ ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব সো অলৰেডি আমাৰ সিএম ছাৰো জনালে যে জুন জুলাই মাহত আপোনালোকৰ ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব আৰু যি এডিআৰ ৰিক্ৰুটমেণ্ট আছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সেইখিনিও নিযুক্তি লগে লগে আৰম্ভ হ'ব বা পৰীক্ষা পাতিব সো আহক এতিয়া আপোনালোকৰ হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সৰ ফালৰ পৰা কিমান ভেকেন্সি ওলাইছে আৰু আপোনালোকৰ কি লাগিব এপ্লাই কৰিবলৈ হ'লে ফুল ডিটেইলছ আমি আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডসকল ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা চিভিল ডিফেন্সৰ ফালৰ পৰা এণ্ড হোমগাৰ্ডৰ ফালৰ পৰা আপোনালোকৰ 271টা ভেকেন্সি মুকলি হৈছে আৰু সেই পোষ্টবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অনলাইনৰ মাধ্যমে এপ্লাই কৰিব লাগিব এতিয়া হৈছে আপোনালোকৰ সেই পোষ্টবোৰ পাৰ্মানেণ্ট নে কন্ট্ৰেক্টুৱেলি নে হোমগাৰ্ডৰ দৰে হ'ব সো সম্পূৰ্ণ প্ৰচেছ আমি আপোনালোকক দেখুৱাই আছোঁ লগতে আপোনালোকৰ এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট কেতিয়া বা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় ইতিমধ্যে গমে পাইছে যে আপোনালোকৰ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব ইয়াত চাওক আমাৰ যিখিনি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড অৰ্থাৎ আমাৰ যিখিনি আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত ইতিমধ্যে নোটিছ প্ৰকাশ পাইছে সো আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াত আপোনালোকৰ লাষ্ট ডেট হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ ফেব্ৰুৱাৰী 15 তাৰিখ আপোনালোকৰ লাষ্ট ডেট আৰু ইয়াত আপোনালোকৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যিখিনি ৰিক্ৰুটমেণ্ট আহিছে আৰু আপোনালোকৰ ইয়াত ইমপ্লয়মেণ্ট যিখিনি আপোনালোকৰ আছে সেইখিনি মানে ৰিলিজ হৈছে সো ইয়াত আপোনালোকৰ 271টা কনষ্টেবল চাওক ইয়াত কনষ্টেবল গ্ৰেড 3 এণ্ড ড্ৰেচাৰ পোষ্ট সো এই দুটা পোষ্ট মুকলি হৈছে যদিহে আপোনালোকে ইণ্টাৰেষ্ট আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত কি কৈছে আমি আপোনালোকক দেখুৱাই আছোঁ যিখিনি কনষ্টেবল গ্ৰেড 3 আছে সো সেইখিনি মানে ভেকেন্সি দিয়া হৈছে 269টা ভেকেন্সি দিয়া হৈছে লগতে আপোনালোকৰ যিখিনি মানে কেটাগৰী ৱাইজ ভেকেন্সি দিয়া হৈছে সো আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছা সো ইউ আৰ কেণ্ডিডেটৰ কাৰণে 82 আৰু ওবিসি এমওবিসিৰ কাৰণে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 64 এসসি এসটিৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে এসসিৰ কাৰণে 17টা আৰু এসটি এসটিপি কাৰণে আপোনালোকৰ 24টা আৰু এসটি এইচৰ কাৰণে অৰ্থাৎ হিলছ এৰিয়াৰ কাৰণে 77টা আৰু ইয়াত আপোনালোকৰ চেলাৰী পে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ 14000 বেছিক হ'ব আৰু আপোনালোকৰ 65000 প্লাছ গ্ৰেড পে আৰু আপোনালোকৰ যিখিনি গ্ৰেড পে আছে 5600 পৰা আৰম্ভ হ'ব ইয়াত নেক্সট হৈছে আপোনালোকৰ এতিয়া নেক্সট ভেকেন্সি কি হৈছে ড্ৰেছাৰ কিমান কোৱালিফিকেশ্যন লাগিব আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত আপোনালোকৰ যিখিনি কনষ্টেবল গ্ৰেড 3 ভেকেন্সি আছে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা HSLC ইমপ্লয়মেণ্ট এক্সামিনেশ্যন পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মানে যিকোনো বৰ্ডৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে ইয়াত আদাৰ কোৱালিফিকেশ্যন ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন অৰ্থাৎ যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল কাৰণ ইয়াত আপোনালোকৰ এটা মাৰ্ক বা আপোনালোকৰ এটা কি মানে আপোনালোকৰ এটা পাৰ্চেণ্ট দিয়া থাকিব যে আপোনালোকে ইমান পাৰ্চেণ্ট পালে আপোনালোকে এইটো চান্স পাব বা এইটো চাকৰি পোৱাৰ সম্ভাৱনা থাকিব সো এনেকুৱা এটা দিয়া থাকিব ইয়াত চাওক আপোনালোকৰ কেণ্ডিডেট মাষ্ট প্ৰচেছ হোমগাৰ্ড চাৰ্টিফিকেট মিনিমাম এণ্ড থাকিব লাগিব আৰু আপোনালোকৰ মিনিমাম এ চাৰ্টিফিকেট NCC আৰু আপোনালোকৰ যিখিনি
এক সাৰ্ভিচমেন থাকিলেও হ'ব আৰু SSLC চাৰ্টিফিকেট নট প্ৰচেছিং দ্য হোমগাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট মিনিমাম NCC চাৰ্টিফিকেট থাকিব লাগিব নেক্সট হৈছে আপোনালোকৰ এতিয়া ড্ৰেছাৰ চ' আপোনালোকৰ ড্ৰেছাৰ পোষ্টত আপোনালোকৰ অনলি দুটা পোষ্ট আছে ইয়াত SCৰ কাৰণে এটা আৰু ST SCৰ কাৰণে দুটা চ' ইয়াত আপোনালোকে ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা চ' আপোনালোকৰ অনলি মেট্ৰিক পাছ হ'লে অৰ্থাৎ SSLC হ'লে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এতিয়া হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব যদিহে আপোনালোকে এইটো কি কৈছে চাওক আমি আগতে কৈছোঁ যে আপোনালোকে এক্সট্ৰা চাৰ্টিফিকেট বা এক্সট্ৰা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে তাত 3% পাব মানে পাৰ্চেণ্ট ৱাইজ আপোনালোকৰ চাকৰি পোৱাৰ সম্ভাৱনা থাকিব যে কিমান পাৰ্চেণ্ট পালে বা কিমান মাৰ্ক পালে আপোনালোকে চাকৰি পোৱাটো সম্ভাৱনা থাকিব সেইখিনি ইয়াত বুজাই দিছোঁ ঠিক আছে আপোনালোকে এটা ড্ৰেছ চাৰ্টিফিকেট যদি থাকে আপোনালোকৰ বা ট্ৰেড স্কিল চাৰ্টিফিকেট থাকে তেনেহ'লে আপোনালোকৰ সেই মাৰ্কখিনি লাভ কৰিব এতিয়া হৈছে আপোনালোকৰ ইয়াত আপোনালোকৰ চাওক যিখিনি বয়স দিয়া হৈছে চ' বয়সখন হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা চ' 18 পৰা 40 বছৰলৈকে আৰু যিসকলে SC ST হয় চ' তেওঁলোকৰ কাৰণে 5 ইয়াৰ OBC MOBCৰ কাৰণে আপোনালোকৰ 3 ইয়াৰ দিয়া হৈছে চ' জেনেৰেল কেটাগৰী 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এই চিলেকশ্যনটো আমি ক'লোঁ লগতে আপোনালোকৰ যিখিনি লোকেল লেংগুৱেজ আছে চ' আপোনালোকৰ এছামিজ এণ্ড ইংলিছ বা ষ্টেট লেংগুৱেজ জানিলে আপোনালোকে হ'লে হ'ব আৰু চ' ইয়াত এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব নালাগে চ' এতিয়া হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট কেতিয়া পৰা আৰম্ভ হ'ব চ' আমাৰ অফিচিয়েল ৱেবছাইট আসাম পুলিচৰ যিখিনি অফিচিয়েল ৱেবছাইটত এইখিনি খোল খাইছে চ' আপোনালোকে তাতে গৈ এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ হাতত মাত্ৰ 15 দিন সময় থাকিব আৰু সেই 15 দিনৰ ভিতৰতে আপোনালোকক এপ্লাই কৰিব লাগিব ঠিক আছে ফ্ৰেণ্ডছ চ' এতিয়া হৈছে আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া খোল খাব চ' ফ্ৰেণ্ডছসকল চাওক এতিয়া হৈছে পলিটিক্সৰ কথা চ' মুখেৰে কয় এটা আৰু হয় এটা কাৰণ চাওক কেনেকৈ হ'ব এইটো চাওক কাৰণ বিভিন্ন ধৰণৰ মানে সমস্যা আহি থাকে গতিকে আমাৰ CM ছাৰেও মানে বহুত চেষ্টা কৰি আছে তেওঁ যে আমি যি ৰিক্ৰুটমেণ্ট পাতিছোঁ সেই ৰিক্ৰুটমেণ্টটো আমি অতি সোনকালে নিযুক্তি দিলেও আমি ভাল হ'ব কাৰণ তেওঁলোকৰ মাথাত এটা চিন্তা থাকে যে আমি ইমান পোষ্ট ওলাই দিছোঁ বা নিযুক্তিটো কেতিয়া সম্পূৰ্ণ হ'ব চ' তেওঁলোকৰ মাথাত থাকে কাৰণ বিভিন্ন ধৰণৰ সমস্যাত কাৰণ সেই কাম বৰ কৰিব মানে সক্ষম নহয় গতিকে অতি সোনকালে তেওঁলোকেও চেষ্টা কৰি আছে অতি সোনকালে আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ কৰিব আৰু এডমিট কাৰ্ডটো হয়তো আপোনালোকৰ মানে মে মাহৰ লাষ্ট উইকত আপোনালোকে এডমিট কাৰ্ডখন পাব নহ'লে আপোনালোকৰ জুন মাহত আপোনালোকৰ এডমিট কাৰ্ডখিনি পাব ফাৰ্ষ্ট উইকত চ' এই আজি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব জয় আই অসম